ইফালে ধেমাজি জিলাৰ জোনাইত অৱসৰপ্ৰাপ্ত শিক্ষকৰ নীৰৱ কৃষি বিপ্লৱ ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ ৩ নম্বৰ মুৰকং চেলেকৰ চক্ৰধৰ বসুমতাৰী নামৰ অৱসৰী শিক্ষকজনে কৃষি কৰ্ম কৰিছে আৰু ২০২২ চনত তেওঁ ১৫০০ জোপা ড্ৰেগন ফুলৰ পুলি ৰোপণ কৰিছিল আৰু ৩ বছৰ হৈছে এতিয়া লহপহকৈ বাঢ়ি আহিছে ১৫০০ জোপা আৰু ইউটিউবত চাই ড্ৰেগন খেতিৰ বিষয়ে শিকিছিল শিক্ষকগৰাকীয়ে বিগত বৰ্ষৰ পৰা ড্ৰেগনৰ ফল বিক্ৰী আৰম্ভ কৰিছে বসুমতাৰীয়ে ফাৰ্মখনৰ পৰা নিজে যথেষ্ট ধন আহৰণ কৰাৰ লগতে আন কেইবাজনো লোকক তেওঁ সংস্থাপন দিবলৈ সক্ষম হৈছে এয়া হৈছে ড্ৰেগন ফল যাক ড্ৰেগন ফ্ৰুইটছ বুলি কয় বজাৰত অত্যন্ত দাম হয় যেতিয়া সিজন থাকে সিজনত কেজি ৩০০ৰ পৰা ৩৫০ টকা পৰ্যন্ত হয় বা তাতকৈ বেছিও হয় সিজনত বেছিকৈ ওলায় কাৰণ অলপ দামটো কমি যায় কিন্তু যেতিয়া ইয়াৰ সিজনটো নোহোৱা হয় যিসকল খেতিয়কে তাৰ মাজত উৎপাদন কৰি বিক্ৰী কৰে ৪০০ৰ পৰা ৪৫০ টকা কেজি পাইকাৰী হাৰত বিক্ৰী হয় মই যোৱা ২২ চনৰ ১ জানুৱাৰীৰ পৰা এই ড্ৰাগন খেতিটো ৰোপণ কৰিলোঁ আগতে মই ইউটিউব চাই ৱেষ্ট বেংগল কেৰালা মহাৰাষ্ট্ৰ এইবিলাকৰ ইউটিউব চাই মই কামটো ভালকৈ শিকি ল'লোঁ তাৰপিছত ২২ চনত ৰোপণ কৰিলোঁ ২৩ চনৰ মে'ৰ পৰা ফুল ধৰিলে আৰু এনেকুৱা এই ২৪ত ধৰিলে এতিয়া ২৫ত ধৰিলে প্ৰায় মই কিছুমান অভিজ্ঞতা সহকাৰে কামটো কৰি আছোঁ মোৰ ইয়াত ভেৰাইটি জাতটো হ'ল নবিট কি আছে মই যোৱা ২২ চনৰ ১ জানুৱাৰীৰ পৰা এই ড্ৰাগন খেতিটো ৰোপণ কৰিলোঁ আগতে মই ইউটিউব চাই ৱেষ্ট বেংগল কেৰালা মহাৰাষ্ট্ৰ এইবিলাকৰ ইউটিউব চাই মই কামটো ভালকৈ শিকি ল'লোঁ তাৰপিছত ২২ চনত ৰোপণ কৰিলোঁ ২৩ চনৰ মে'ৰ পৰা ফুল ধৰিলে আৰু এনেকুৱা এই ২৪ত ধৰিলে এতিয়া ২৫ত ধৰিলে প্ৰায় মই কিছুমান অভিজ্ঞতা সহকাৰে কামটো কৰি আছোঁ মোৰ ইয়াত ভেৰাইটি জাতটো হ'ল নবিট কি আছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা